আজি আমাৰ অসমৰ কাৰণে এটা অতি দুখৰ খবৰ আৰু তেখেতৰ নিচিনা সমাজ সংস্কাৰক এগৰাকীক আমি আজি হেৰুৱালোঁ আৰু ৰাজ্যখনৰ লগতে আমাৰ ৰাজ্যখনৰ বহুত ক্ষতি হ'ল আৰু তেখেতে নিৰবিচ্ছিন্নভাৱে এই সমাজ সংস্কাৰৰ কাৰণে আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যি তেখেতে সংগ্ৰাম কৰিলে এই সংগ্ৰাম অসমৰ মানুহে সদায় মনত ৰাখিব আৰু তেখেতে মই আজি দুদিন আগতে ইয়াতে যেতিয়া দেখা কৰিবলৈ আহিছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে তেতিয়া তেখেতে কৈছিলে যে মোৰ কৰিবলগীয়া কাম আৰু বহুত আছে গতিকে তেখেতৰ মনত বহুত হেঁপাহ আছিল আৰু বহুত কাম কৰাৰ তেখেতৰ ইচ্ছা আছিলে কিন্তু আজি আৰু হঠাৎ তেখেতৰ মৃত্যু হ'ল গতিকে এতিয়া তেখেতক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক ৰাতিপুৱাই কৈছে ইয়ালৈকে আহিবলৈ আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই য'ত ক্ৰিমেশ্যন হ'ব তো তাতে ঘৰত গাঁৱত গতিকে তাতে আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াক যাব দিছে তাতে অন্ত্যেষ্টিক্ৰিয়া মানে শেষকৃত্য য'ত হেৰি হ'ব সমাপন হ'ব আৰু আমি মুখ্যমন্ত্ৰী হৈ তেখেতলৈ আমি শ্ৰদ্ধা জনাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।